নমস্কাৰ। আজিৰ বিষয়টো হ'ল স্বদেশী। স্বদেশী মানে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতিৰ লগত জড়িত যিমানবিলাক বিষয়বস্তু আছে সেইবিলাকক আমি স্বদেশীৰ ভিতৰত ধৰিব পাৰোঁ। যেনে স্বভোজন, স্বভজন, স্বভাষা, স্বঘোষা, এই গোটেইবিলাক মানে ভাষা, ভজন, ভোজন, বেশভূষা, এই আটাইবিলাক আমাৰ যাতে ভাৰতীয় সংস্কৃতিৰ লগত মিলা হয় তাৰ কাৰণে আমি সকলোৱে সচেতন হোৱা প্ৰয়োজন। যেতিয়া আমাৰ ভাৰতবৰ্ষত ইংৰাজ আহিল বা ইংৰাজৰ শাসন হ'ল তেতিয়াৰ পৰা ভাৰতবৰ্ষত এইবিলাকৰ কিছু পৰিৱৰ্তন আহিল। তাৰ আগতে ভাৰতবৰ্ষত এইবিলাক আমাৰ নিজৰ নিয়মমতেই চলিছিল, স্বকীয় অস্তিত্ব বজাই ৰখাৰ কাৰণে চলিছিল। আৰু যেতিয়া ইংৰাজ আহিল তেতিয়াই লাহে লাহে আমাৰ ভাষাৰ ওপৰত তাৰ প্ৰভাৱ পৰিল, বেশভূষাৰ ওপৰত প্ৰভাৱ পৰিল, ভজন, ভোজন, ভৱন, এই গোটেইবিলাকৰ ওপৰত প্ৰভাৱ পৰিল। আৰু তাৰ ফলশ্ৰুতিত আমাৰ দেশখনৰ নাম পৰিৱৰ্তন হ'ল। আমাৰ দেশৰ নাম যে ভাৰতবৰ্ষ, হিন্দুস্তান, আৰ্যাৱৰ্ত, জম্বুদ্বীপ আদি ইতিহাসে কৈ যায়, কিন্তু সেই নামবিলাক তৎক্ষণাত নোহোৱা হৈ ইণ্ডিয়া নামেৰে আমি সকলোৱে জনাজাত হৈ গ'লোঁ। অৰ্থাৎ আমাৰ নামটো, দেশৰ নামটো পৰিৱৰ্তন হৈ গ'ল, ইণ্ডিয়া। আৰু সেই নামটোকে কৈ আমি এতিয়া গৌৰৱবোধ কৰোঁ, কিন্তু যিটো নামৰ লগত আমাৰ অতীতৰ কোনো সম্পৰ্ক নাই, আমাৰ ইয়াৰ সংস্কৃতিৰ কোনো সম্পৰ্ক নাই, সেই নামটো আমাৰ মাজলৈ সোমাই আহিল। ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষত লাহে লাহে আৰু কিছুমান পৰিৱৰ্তন হ'ল যিবিলাকে আমাৰ স্বকীয়তা নুবুজায়। ঠিক তেনেদৰে বিষয়বিলাক হ'ল যে আমাৰ যিবিলাক মাহ আছিল বা পঞ্জিকাৰ তিথি বা নক্ষত্ৰ, এই গোটেইবিলাক লাহে লাহে পৰিৱৰ্তন হ'ল। ইংৰাজ অহাৰ আগতে আমি বহাগ, জেঠ, আহাৰ, শাওণ এই মাহবিলাক ব্যৱহাৰ কৰিছিলোঁ। ইংৰাজ অহাৰ পিছত এই সময়ৰ যিবিলাক পঞ্জিকা এইবিলাক আমাৰ সলনি হৈ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকুৱা হ'ল। আমাৰ সংখ্যাবিলাক যি 1, 2, 3, 4 আমাৰ অসমীয়া সংখ্যাবিলাক আমি আগতে লিখিছিলোঁ, সেই সংখ্যাবিলাক লাহে লাহে পৰিৱৰ্তন হৈ এতিয়া এনেকুৱা হৈছে যে আমি নিজৰ সংখ্যাবিলাক পাহৰি যোৱাৰ উপক্ৰম হৈছে। এতিয়া সাধাৰণ যিকোনো সংখ্যা লিখিব লগা হ'লে আমি ইংৰাজীত লিখোঁ। এনেকুৱা ধৰণে আমাৰ গোটেইবিলাক লাহে লাহে স্বৰ পৰা গৈ পৰৰ অধীনলৈ যোৱাৰ উপক্ৰম হৈছে ইংৰাজ অহাৰ পিছৰ পৰা। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত সচেতন হোৱা প্ৰয়োজন যে আমাৰ যাতে স্বকীয়তা আহে। আমি স্বাধীন হ'লোঁ, কিন্তু আমি স্বতন্ত্ৰ এতিয়াও হ'ব পৰা নাই। স্বতন্ত্ৰ মানে আমাৰ গোটেই ব্যৱস্থাটো স্বাধীনৰ পিছত আকৌ আগৰ ব্যৱস্থালৈ ভাৰতীয়ত্ব যাতে বজাই ৰাখে তেনেকুৱা ব্যৱস্থালৈ আমি নিব পৰা নাই। গতিকে নিয়াৰ আমি প্ৰয়াস আমি কৰিব লাগিব। আমাৰ ভাষা কেনেকুৱাকৈ আৰু পৰিৱৰ্তন হ'ল যে আমাৰ আগতে গাঁওবিলাকত কি আছিল, গুৰুকুল আছিল বা বিভিন্ন স্থানত গুৰুকুলবিলাক আছিল, সেইবিলাক বন্ধ হৈ গ'ল। আৰু গুৰুকুলৰ ঠাইত আহিল কনভেন্ট স্কুল, খ্ৰীষ্টান মিছনাৰী স্কুল। আৰু সেইবিলাকে আমাৰ কি পৰিৱৰ্তন কৰি দিলে, আমাৰ গোটেই সংস্কৃতিত লাহে লাহে প্ৰভাৱ পেলালে। গতিকে আমাৰ স্বকীয়তা লাহে লাহে পৰিৱৰ্তন হ'ল। আমি সেইকাৰণে তাৰ প্ৰভাৱতে আমি পাপ্পা, মামী, আংকুল, আণ্টি, ডেড এইবিলাক ক'বলৈ ধৰিলোঁ। গুড নাইট, গুড মৰ্ণিং, হেল্ল' এই শব্দবিলাক লাহে লাহে আমাৰ ঘৰুৱা পৰিৱেশত সোমাই আহিল। অৰ্থাৎ আমি স্বকীয়তাৰ পৰা ক'ব নোৱাৰাকৈয়ে আমি বিদেশী ব্যৱস্থালৈ লাহে লাহে পৰিৱৰ্তন হ'ব ধৰিলোঁ। আমাৰ এনেকুৱা হৈছে যে আমি ভাষা ভূষাৰ ওপৰত, বেশভূষাৰ ওপৰতো আমি লাহে লাহে পৰিৱৰ্তন দেখা পালোঁ। আগতে আমাৰ যিটো ভাৰতীয় পোছাক আমি বিভিন্ন স্থানত দেখিছিলোঁ যে বিদ্যালয়ৰ যি শিক্ষক বা বিভিন্ন ধৰণৰ সমাজত মঠ মন্দিৰ এইবিলাকত আমি ধুতি পিন্ধা বা এনেকুৱা ধৰণৰ ব্যৱস্থা দেখিছিলোঁ। ৰামায়ণৰ যুগত বা মহাভাৰতৰ যুগত আনকি ভীষ্ম, দ্ৰোণ, কৰ্ণ এওঁলোকে ধুতি পিন্ধিয়ে যুঁজলৈ গৈছিল। গতিকে এই ধুতি পিন্ধা ব্যৱস্থাটো
আমাৰ লাহে লাহে এনেকুৱা হ'ল যে এতিয়া ধুতি পিন্ধা মানুহ আমি নেদেখা হৈ গ'লো। অৰ্থাৎ এই যে বেশভূষাৰ ওপৰত পৰিৱৰ্তন আহিল, এইটো আমি আকৌ আগৰ অৱস্থালৈ স্বাধীনৰ পিছতো আমি নিব পৰা নাই। স্বাধীনৰ পিছত এইটো আকৌ বেছিহে পৰিৱৰ্তন হ'ল। আমাৰ খাদ্যৰ ওপৰত পৰিৱৰ্তন হ'ল। আমাৰ ইংৰাজ অহাৰ আগতে আমাৰ দেশত এখনো মদৰ দোকান নাছিল। ইংৰাজ যেতিয়া আহিল তেতিয়া কলকাতাত প্ৰথমে মদৰ দোকান হ'ল, আৰু লাহে লাহে যেতিয়া ভাৰত স্বাধীন হ'ল, স্বাধীনৰ পিছত ভাৰতবৰ্ষত মদৰ দোকানৰ সংখ্যা এতিয়া গাঁৱে ভূঞে হৈ গ'ল। এই যিটো আমি স্বকীয়তাৰ পৰা আঁতৰি গ'লো, ইংৰাজৰ যিটো নীতি, লৰ্ড মেকলেৰ যিটো নীতি, সেই নীতিৰ আধাৰত আমি লাহে লাহে স্বাধীন হৈও আমি পৰাধীনৰ নিচিনা হ'বলৈ গৈ আছোঁ। সেইটো সঁচাকৈয়ে চিন্তনীয় বিষয়। তাৰোপৰি আমি দেখা পাওঁ যে আমাৰ যিটো স্বকীয়তা, যেনে আমি গৌ মাতা, গৰুক আমি মা বুলি কওঁ, আৰু ভাৰতবৰ্ষত ইংৰাজ অহাৰ আগতে ভাৰতবৰ্ষত এখনো গৌ মাতাৰ হয়তো কচাইখানা নাছিল। কিন্তু ইংৰাজ অহাৰ পিছত আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কচাইখানা, গৌ মাতাৰ কচাইখানা তৈয়াৰ হৈছে। আৰু স্বাধীন হোৱাৰ পিছত ভাৰত স্বাধীন হ'লো, কিন্তু কচাইখানাৰ সংখ্যা নকমিল, কচাইখানা বন্ধ নহ'ল। সেই গৌ মাতাৰ কচাইখানা তেনেকৈয়ে থাকিল বা হয়তো বাঢ়িল। গতিকে আমি স্বাধীন হৈও আমাৰ স্বকীয়তা ধৰি ৰাখিব নোৱাৰিলোঁ। আনকি আমি দেখা পাওঁ যে আমাৰ যিটো স্বাধীনৰ আগত আমাৰ ভাষা, যেনেকুৱাকৈ আমাৰ সংস্কৃত ভাষাত গোটেই ভাৰতবৰ্ষত কি আছিল, সকলোবিলাক ব্যৱস্থা হৈছিল সংস্কৃত ভাষা সকলো ভাষাৰ জননী আছিল। সংস্কৃত ভাষাতে আমাৰ ইতিহাস ৰচনা হৈছিল, বেদ, উপনিষদ, পুৰাণ, আনকি আয়ুৰ্বেদ শাস্ত্ৰ বা আমাৰ বিভিন্ন ধৰণৰ যি ব্যৱস্থা, যেনে গণিত শাস্ত্ৰ, ৰসায়ন শাস্ত্ৰ, এই গোটেইবিলাক শাস্ত্ৰবিলাক, বিজ্ঞানৰ যিমানবিলাক আছে বা চৰক সুশ্ৰুতৰ দ্বাৰা যিবোৰ চিকিৎসা প্ৰণালী আছে, এই গোটেইবিলাক সংস্কৃতত লিখা হৈছিল। আৰু ইংৰাজে আহি যেতিয়া গুৰুকুলবিলাক বন্ধ কৰি দিলে, সংস্কৃত ভাষা বন্ধ কৰি দিলে, আমাৰ সংস্কৃত ভাষাটো স্বাধীনৰ পিছত কিন্তু আমি সংস্কৃত ভাষাটো পুনৰুদ্ধাৰ কৰাৰ সলনি সংস্কৃত ভাষাত পুনৰ বেয়াৰ দিশলৈ যোৱাহে আমি দেখিবলৈ পালোঁ। গতিকে আমি সকলো দিশতে স্বদেশী হোৱাটো আমাৰ বাঞ্ছনীয়। স্বদেশী হ'লেহে আমাৰ পৃথিৱীত এটা নিজৰ চিনাকি থাকিব যে আমি ভাৰতীয়, আমাৰ নিজস্বতা আছে, আমাৰ স্বকীয়তা আছে। সেইকাৰণে সংস্কৃত ভাষা আমি পুনৰ বিয়পাই দিব লাগিব। সংস্কৃত ভাষা গোটেই ভাৰতবৰ্ষত আমি পুনৰ উত্থান কৰিব লাগিব, যাৰ দ্বাৰা আমি ভাৰতক বিশ্বৰ বুকুত চিনাকি কৰি দিব পাৰিম যে আমাৰ নিজস্ব ভাষা আছে। ভাৰতবৰ্ষৰ যি ভাষা কম্পিউটাৰতো খাটি যায়, যি ভাষা পৃথিৱীৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট ভাষা, যি ভাষাত বহুত হাজাৰ হাজাৰ শব্দ আছে, যি ভাষাৰ শব্দাৱলীৰ ভাণ্ডাৰ বহুত ডাঙৰ বিশাল। গতিকে এনেকুৱা ধৰণে আমি দেখা পাওঁ যে আমাৰ স্বদেশী ব্যৱস্থাটো আমি আনিলেহে আমি ভাৰতবৰ্ষ বিশ্বগুৰুৰ স্থানলৈ যাব পাৰিম। ঠিক তেনেদৰে আমাৰ যিটো ভোজনৰ ব্যৱস্থা বা খোৱাৰ যিটো ব্যৱস্থা, আমাৰ আগতে যিবিলাক খাদ্য আছিল, সেই খাদ্যবিলাক আমি আগতে কেনেদৰে খাইছিলোঁ, ঘৰৰ মজিয়াত বহি ধুনীয়াকৈ আমি খাইছিলোঁ, যি ব্যৱস্থা আছিল বা কি কি খাদ্য খাইছিলোঁ, থলুৱা খাদ্য, সেইবিলাকৰ ঠাইত লাহে লাহে আমাৰ কি আহিল যে ম'ম', তাৰপিছত বাৰ্গাৰ, এইবিলাক বিভিন্ন ধৰণৰ বস্তু, খোৱা বস্তু আহিল। অৰ্থাৎ পশ্চিমীয়া খাদ্যবিলাক লাহে লাহে আমাৰ ভাৰতীয় খাদ্যত লাহে লাহে সোমাব ধৰিলে। আমাৰ নিজস্ব খাদ্যবিলাক, যিবিলাক খাদ্যৰ দ্বাৰা আমাৰ চিনাকি, আমাৰ পৰিচয়, সেই খাদ্যবিলাক লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হ'ল। আৰু ইয়াৰ ফলত আমি নিজস্বতা হেৰুৱাই এটা নতুন জাতিত পৰিণত হ'ম নেকি, তেনেকুৱা এক চিন্তাধাৰা লাহে লাহে বৌদ্ধিক মহলত সৃষ্টি হ'বলৈ ধৰিছে। আৰু আমাৰ কি দেখা গৈছে যে আমাৰ যিটো পৰম্পৰাগত যিটো সংস্কৃতি, তেনে কাৰোবাক আমি ফোন কৰিলে আমি এতিয়া হেল্ল' এনেকুৱাকৈ আমি কওঁ। কিন্তু হেল্ল' শব্দটোৰ আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত সম্পৰ্কিত শব্দই নহয়। আমি কাৰোবাক প্ৰথম ফোন কৰিলোঁ, তেওঁক আমি ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, ৰাধে ৰাধে, যিকোনো আমি এইবিলাক বা থলুৱা শব্দ বা নমস্কাৰ, এইবিলাকেৰে আমি তেওঁক সম্ভাষণ জনাব পাৰোঁ।
তাৰ সলনি আমি হেলো দেউতাকেও ল'ৰাজনক হেলো, ল'ৰাইও দেউতাকক হেলো, গিৰিয়েকেও ঘৈণীয়েকক হেলো, এইবিলাক কওঁ আমি। অৰ্থাৎ এনেদৰে আমাৰ স্বকীয়তা লাহে লাহে হেৰাই গৈছে। আমি বিদ্যালয়ত যেতিয়া শিক্ষক, আগতে হয়তো গুৰুদেৱ বুলি মাতিছিল, গুৰুজন আচাৰ্য আছিল। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এতিয়াও উপাচাৰ্য বুলি কওঁ, আচাৰ্য বুলি কওঁ। কিন্তু আমি শিক্ষকবিলাকক ছাৰ, মেডাম এনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰি লাহে লাহে যিটো ইংলেণ্ডৰ যিটো ব্যৱস্থা, ইউৰোপৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো লাহে লাহে সোমাই দিছোঁ। যাৰ ফলত গুৰু শিষ্যৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোতো আমাৰ ম্লান পৰা দেখা গৈছে। আৰু ছাৰ বা মেডামৰ লগত সম্পৰ্কটো বেলেগ হৈ যায়, গুৰু শিষ্য সম্পৰ্কটো বেলেগ হৈ যায়। এনেদৰে আমাৰ স্বকীয়তা লাহে লাহে আঁতৰি গৈছে। গতিকে আমি এইবিলাক ক্ষেত্ৰতো আমি সচেতন হোৱা দৰকাৰ। এতিয়া আমাৰ এনেকুৱা হৈছে যে আমি যেতিয়া বনভোজ খাবলৈ যাওঁ, বনভোজ খাবলৈ গ'লেও আমি কি কৰোঁ, এতিয়া ইংৰাজী গান বজাওঁ। আমাৰ স্বকীয় গানবিলাক লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হৈছে। আমাৰ লোকগীত, বৰগীত, গাঁৱে ভূঞে যিবিলাক আগতে চলিছিল, সেইবিলাক লাহে লাহে হেৰাই গৈ আমি ইংৰাজী গান গোৱাৰ আমাৰ লাহে লাহে প্ৰৱণতা বাঢ়িছে। লাহে লাহে ক'ৰবাত গ'লে, ক'ৰবাত বনভোজ খালোঁ, ক'ৰবাত বিয়াৰ যাত্ৰী হৈ গ'লোঁ, আমাৰ মদ খোৱাৰ প্ৰৱণতা বাঢ়িছে। ক'ৰবাত আমি মানুহ খৰি দিবলৈ গ'লোঁ, সৎকাৰত গ'লোঁ, মদ খোৱাৰ প্ৰৱণতা বাঢ়িছে। অৰ্থাৎ আমাৰ স্বকীয়তাৰ পৰা আমি লাহে লাহে আঁতৰি যাবৰ উপক্ৰম হৈছে। আমি এতিয়া চাওঁ যে আমাৰ যিবিলাক উৎসৱ, ইংৰাজ অহাৰ আগতে ভাৰতবৰ্ষত কেতিয়াও আমি 1 জানুৱাৰী পালন কৰা নাছিলোঁ ধুমধামেৰে, বা 31 ডিচেম্বৰৰ মাজনিশা আমি ধুমধামেৰে ফটকা ফুটোৱা নাছিলোঁ। কিন্তু এতিয়া কি দেখা গৈছে যে 1 জানুৱাৰী আমি ধুমধামেৰে আমি সকলোৱে খানা খাবলৈ যাওঁ, আমাৰ যেন নিজৰহে উৎসৱ, এনেকুৱা ধৰণে আমি দেখুৱাওঁ। 31 ডিচেম্বৰৰ মাজনিশা আমি কি কৰোঁ, আমি ইমান ফটকা ফুটাওঁ। অৰ্থাৎ কিন্তু ইয়াৰ লগত আমাৰ কি সম্পৰ্ক? ইংৰাজেতো আমাক গোলাম কৰি ৰাখিছিল, আমাৰ পিঠিত চাবুক মাৰিছিল, আৰু সেই ইংৰাজ যোৱাৰ পিছতো আমি কি কৰি আছোঁ, আমি ইংৰাজৰ সেই ব্যৱস্থাবিলাক, সেই উৎসৱবিলাকক আমি আনন্দেৰে আমি পালন কৰি আমি যেন তেওঁলোকৰ গোলাম হৈ আছোঁ, তাকেই আমি দেখুৱাই আছোঁ। অৰ্থাৎ আমি স্বদেশী ভাৱনা আমি এতিয়াও হৃদয়ত যেন ধৰিব পৰা নাই। কিন্তু আমি চাওঁ যে জাপান 2য় বিশ্বযুদ্ধৰ সময়ত ধ্বংসত পৰিণত হৈছিল। সেই জাপানে কিন্তু এই স্বদেশী ভাৱনাৰ দ্বাৰা, স্বকীয় ভাৱনাৰ দ্বাৰা, স্বভাৱনাৰ দ্বাৰা তেওঁলোক কিন্তু আকৌ বিশ্বৰ এক আগশাৰী দেশত পৰিণত হ'ল। আৰু আমি ভাৰতবৰ্ষই এই ইংৰাজৰ যি এটা সময়ত আমি তলতীয়া আছিলোঁ, গোলাম আছিলোঁ, স্বাধীন হোৱাৰ পিছতো সেই প্ৰবৃত্তি আমি আঁতৰাই নপঠোৱাৰ ফলত আমি আগবাঢ়িব পৰা নাই যেন এনেকুৱা অনুভৱ হয়। গতিকে আমি সকলোৱে চিন্তা কৰা প্ৰয়োজন, যাতে আমি আমাৰ যিটো ব্যৱস্থা, স্বকীয় ব্যৱস্থা, তাক যাতে আগুৱাই নিব পাৰোঁ। আমি দেখা পাওঁ যে বিদেশী যিবিলাক ব্যৱসায়িক কেন্দ্ৰ, সেই কেন্দ্ৰবিলাকে আমাৰ গোটেই বজাৰ দখল কৰি আছে। আনকি তেওঁলোকে আমাৰতো ভাষা কাঢ়ি নিছে, আমাৰ বেশভূষা কাঢ়ি নিছে, আমাৰ স্বকীয় সংস্কৃতি, আচাৰ পদ্ধতি কাঢ়ি নিছে। আচাৰ পদ্ধতি মানে আমি আগতে ৰাতিপুৱা দেখিলে সুপ্ৰভাত, ৰাতি শুভৰাত্ৰি এইবিলাক কৈছিলোঁ। এতিয়া আমাৰ গুড মৰ্ণিং, গুড নাইট। আগতে আমি নমস্কাৰ ব্যৱস্থাটো চলিছিল, এতিয়া দুজন ব্যক্তি লগ হ'লে হেণ্ডশ্বেক দিয়ে। আগতে আমাৰ ব্যৱস্থাবিলাক, ভাৰতীয় যি পৰম্পৰা, এই ব্যৱস্থাত গিৰিয়েকে ঘৈণীয়েকক ধৰ্মপত্নী বুলি কৈছিল, এতিয়া ৱাইফ, ঘৈণীয়েকে গিৰিয়েকক এতিয়া হাজবেণ্ড। এনেকুৱা ধৰণে আমাৰ পাৰিবাৰিক যিটো ব্যৱস্থা, এইবিলাক বা আমাৰ যিটো স্বকীয় সংস্কৃতি, এইবিলাক লাহে লাহে পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে। আগতে আমাৰ যিবিলাক জন্মদিন পাতিলে আমি কি কৰিছিলোঁ, জন্মদিনত আমি বিভিন্ন নাম প্ৰসংগ কৰিছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ, আমি এনেকুৱা ধৰণৰ আমাৰ ককা দেউতা বা আমাৰ পিতৃৰ দিনত আমাৰ তেনেকুৱা আছিল। আজিকালি আমি ডাঙৰ কেক কাটি, ইংৰাজী গীত গাই, আমি মম জ্বলাই ফুকাই নুমাই, এইবিলাক ধৰণে আমি ব্যৱস্থা কৰোঁ। অৰ্থাৎ আমাৰ সংস্কৃতিত আমি কি হ'ব ধৰিছোঁ, আমি স্বকীয়তা বৰ্তাই ৰাখিব পৰা নাই। গতিকে সেইকাৰণে আমি যদি এটা ভাৰতবৰ্ষই যদি বিশ্ব গুৰুৰ আসনলৈ যাব লাগে, তেনেহ'লে আমাৰ স্বকীয় সংস্কৃতি আমি বজাই ৰাখিব লাগিব, আৰু আমাৰ স্বকীয় সংস্কৃতি বিশ্ব দৰবাৰলৈ নিব পাৰিব লাগিব। আমি যদি বাহিৰৰ সংস্কৃতিৰ ভিতৰত সোমাওঁ, তেনেহ'লে আমি এটা বেলেগ ধৰণৰ জাতিত পৰিণত হ'ম, যি জাতিৰ অস্তিত্ব হয়তো পৃথিৱীয়ে নামানিব। গতিকে আমি এইবিলাক কথা মনত ৰখা দৰকাৰ।
লাহে লাহে আমাৰ কি হৈছে, নিজৰ ঘৰুৱা নামবিলাক আমি নিজৰ ল'ৰা ছোৱালীৰ যিবিলাক নাম ৰাখোঁ, সেই নামবিলাকতো পৰিৱৰ্তন আহিছে। আগতে আমি কাৰোবাৰ নাম জাহ্নৱী, কাৰোবাৰ নাম সীতা, কাৰোবাৰ নাম আজিকালি টিংকু, মিংকু, লিংকু, এই নামবিলাক লাহে লাহে সোমাই গৈছে। অৰ্থাৎ যিবিলাক নামৰ কোনো অৰ্থ নাই, তেনেকুৱা নাম এতিয়া আমি আমাৰ ঘৰুৱা ব্যৱস্থাত আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি ৰাখিবলৈ লৈছোঁ। অৰ্থাৎ আমাৰ যেন ব্যৱস্থাটোৱে লাহে লাহে সলনি হৈছে। আজিকালি বিদ্যালয়ত শিক্ষক দিৱস পাতিলেও লাহে লাহে কেক কটা আৰম্ভ কৰিছে। অৰ্থাৎ কেক কটা ব্যৱস্থাটো ভাৰতীয় সংস্কৃতিৰ বস্তু নহয়, ই আমাৰ স্বকীয়তা নেদেখুৱায়। গতিকে আমি এই ব্যৱস্থাবিলাক লাহে লাহে কি কৰিব লাগিব, আমি দূৰলৈ আঁতৰ কৰিব লাগিব। এতিয়া আমাৰ কিছুমান বিদেশী উৎসৱ আমাৰ ঘৰত সোমাব ধৰিছে, আমাৰ লাহে লাহে আমাৰ স্থানীয় ব্যৱস্থালৈ সোমাব ধৰিছে। গতিকে এই বিদেশী উৎসৱবিলাকো আমি কি কৰিব লাগিব, লাহে লাহে আঁতৰাব লাগিব। আমাৰ যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনত যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, যেনে ৰাতিপুৱা শুই উঠিলে আমি দাঁত ঘঁহা ব্যৱস্থা আছে। এই দাঁত ঘঁহা যিটো ব্যৱস্থা, এই দাঁত ঘঁহাতে আমি স্বদেশী সামগ্ৰী, আমাৰ ভাৰতীয় মানুহে তৈয়াৰ কৰা সামগ্ৰী যদি আমি ব্যৱহাৰ কৰোঁ, ভাৰত এখন ইমান বিশাল দেশ, ইয়াত মানুহৰ অভাৱ নাই। ইয়াৰ মানুহে সকলো ধৰণৰ বিশ্বৰ আগত গৈছিল সকলো কামতে। আৰু আজি সাধাৰণ দাঁত ঘঁহাটো আমি কি, কলগেট। এই কলগেটটো যে বিদেশী কোম্পানী, এই বিদেশী কোম্পানীৰ কলগেটেৰে আমি যেতিয়া দাঁত ঘঁহোঁ, ইয়াৰ কিছু টকা কি হৈ যায়, আমাকে ধৰ্মান্তৰণৰ কামত ব্যৱহাৰ কৰে। অৰ্থাৎ আমি টকা দিছোঁ, টকা দি যেন ধৰ্মান্তৰণত আমি সহায় কৰিছোঁ। গতিকে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান বস্তু কিনো, সেই কিনা বস্তুবিলাকৰ কিমান বিদেশী আছে। গতিকে আমি স্বদেশী বস্তু, মহাত্মা গান্ধীয়েও সেই সময়ত যেতিয়া স্বাধীনতা আন্দোলন, তেওঁ স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল, বিদেশী বস্তু বৰ্জন কৰিছিল। কিন্তু ইংৰাজ যোৱাৰ পিছত আকৌ বিদেশী বস্তুতে আমি যেন হয়ভৰ দিলোঁ, বিদেশী বস্তু পাকঘৰলৈকে আমাৰ সোমাই গ'ল। গতিকে যিমান পাৰোঁ আমি বিদেশী সেই বস্তুবিলাক আমি বৰ্জন কৰা প্ৰয়োজন। আমাৰ যে ব্যৱস্থা, আমাৰ ভৱনৰ ব্যৱস্থা, ঘৰৰ ব্যৱস্থা, এই ব্যৱস্থাবিলাকো লাহে লাহে আমাৰ স্বদেশী ব্যৱস্থাত যেনেকৈ আহে তাৰ প্ৰতি আমি নজৰ দিয়া দৰকাৰ। আমি আমাৰ জন্মদিন পাতিল, আমাৰ জন্মদিন যে আমি জন্মিছিলোঁ, ধৰি ল'লোঁ যে আহাৰ মাহৰ কোনো এটা তাৰিখে, আহাৰ মাহৰ 10 তাৰিখে ধৰি ল'লোঁ, সেইদিনাখন জুন মাহৰ কিবা এটা তাৰিখো আছে। কিন্তু পিছত সেই জন্ম তাৰিখটো মোৰ অসমীয়া মতে আমি পিছত জন্মদিন পালন নকৰোঁ। আমি কি কওঁ, মোৰ বাৰ্থডে অমুক জুন, 20 জুন। 20 জুনৰ দিনা আমি কি কৰোঁ, সদায় জন্মদিন পাতোঁ। কিয়? মই অসমীয়া, মোৰ সেই সিদিনাখন অসমীয়া যি তাৰিখত মই জন্মিছিলোঁ, সেই অসমীয়া তাৰিখ মতে জন্মদিন পাতিলে কোনোবাই মোক বেয়া পাব নেকি? কোনোবাই ইংৰাজে মোক বেয়া পাব নেকি? ইংৰাজেতো মোক ক'বলৈ নাহে, এই তোমালোকে কিয় অসমীয়া তাৰিখ মতে পাতিছা, ইংৰাজী তাৰিখত পাতা, এনেকেতো ক'বলৈ নাহে। কিন্তু আমি যেন নিজেই ইংৰাজৰ গোলামী কৰি আছোঁ। গতিকে আমি সকলো ক্ষেত্ৰতে, মই বিভিন্ন ক্ষেত্ৰতে দেখা যায় যে কোনো এটা সংগঠন জন্ম হৈছিল অসমীয়াৰ কিবা এটা তাৰিখে, ভাৰতীয় পঞ্জিকাৰ কিবা এটা তাৰিখত জন্ম হৈছিল। বিদ্যালয় এখন হয়তো মাঘী পূৰ্ণিমাৰ দিনাখন প্ৰতিষ্ঠা হৈছিল, কিন্তু সেই মাঘী পূৰ্ণিমাৰ দিনাখন আৰু পিছত প্ৰতিষ্ঠা দিৱস নাপাতে। পিছত কি হয় যে ইংৰাজী 2 ফেব্ৰুৱাৰী, ইংৰাজীৰ অমুক ফেব্ৰুৱাৰীৰ দিনাখন প্ৰতিষ্ঠা দিৱস হয়। গতিকে যিকোনো সংগঠন, কেৱল ধৰ্মীয় উৎসৱ কেইটাই যি আমাৰ তিথিমতে অসমীয়া তাৰিখ মতে হয়, বাকী সকলোবিলাক আমি ইংৰাজী তাৰিখ, ইংৰাজী চন এইমতে আমি ব্যৱহাৰ কৰোঁ। গতিকে আমি এইবিলাক ক্ষেত্ৰত সচেতন হোৱা প্ৰয়োজন যে আমি স্বকীয় ভাৱনা সকলো ক্ষেত্ৰতে বৰ্তাই ৰখা প্ৰয়োজন। আৰু স্বকীয়তা বৰ্তাই ৰাখিলেহে আমি আগবাঢ়ি যাব পাৰিম। আকৌ দেখা যায় যে আমাৰ যি ধৰ্ম, আমাৰ যি আমাৰ ব্যৱস্থা আছে যে ভগৱানৰ উপাসনাৰ যিটো পদ্ধতি, হয়তো বড়োবিলাকৰ বেলেগ, কাৰ্বিৰ বেলেগ, অসমীয়াৰ বেলেগ, বেংগলীৰ বেলেগ, বিহাৰীৰ বেলেগ, হয়তো উপাসনা পদ্ধতি প্ৰত্যেকৰে নিজা নিজা আছে। কিন্তু মাজতে ইংলেণ্ডৰ পৰা সেই যিবিলাক আহিল, ইউৰোপৰ পৰা যিবিলাক আহিল খ্ৰীষ্টান মিছনাৰী, তেওঁলোকে আহি আমাৰ মাজত সোমাই কি কৰিলে, আমাৰ সেই স্বকীয় ভাৱনা, স্বকীয় যি আমাৰ পদ্ধতি আছিল ভগৱানৰ উপাসনা কৰা, ভাৰতীয় সংস্কৃতিৰ আধাৰত ভগৱানৰ উপাসনা কৰা যি পদ্ধতি আছিল, তাৰ পৰা আঁতৰাই আমাক কি কৰিলে, বিদেশী সংস্কৃতি, বিদেশীৰ দ্বাৰা
বিদেশী মহাপুৰুষে উলিওৱা কিছুমান নিয়ম সেইবিলাক আমাৰ মাজত সোমাই দিবৰ প্ৰয়াস কৰিলে। তাৰ কাৰণে তেওঁলোকে কিছুমান সেৱামূলক কাৰ্য আমাক কৰে, হয়তো আমাক বিভিন্ন ধৰণৰ প্ৰৰোচনা দিয়ে। সেৱা কাৰ্যৰ দ্বাৰা তেওঁলোকে আমাক সেই বিদেশী আমাৰ নিজৰ সংস্কৃতিটোৰ পৰা আঁতৰাই বিদেশী সংস্কৃতিৰ প্ৰতি ঢাল খুৱায়, আৰু ঢাল খুৱাই আমাক কি কৰে, আমাৰ নিজৰ সংস্কৃতিৰ পৰা আঁতৰাই নিয়ে। অৰ্থাৎ আগতে আমি যি শংখ, ঘণ্টা, ডবা, কাঁহ বজাই আমি কৃষ্ণ, ৰাম এইবিলাকৰ নাম উচ্চাৰণ কৰি ভগৱানক মাতিছিলোঁ, গংগাত স্নান কৰিবলৈ আমি শিকিছিলোঁ, গোবৰেৰে চোতাল মুচিছিলোঁ, সেইবিলাকৰ পৰা আঁতৰাই তেওঁলোকে কি কৰিলে, আমাক বিদেশৰ কোনো মহাপুৰুষ, বিদেশৰ ভাষা, বিদেশৰ বেশভূষা, বিদেশৰ এইবিলাকৰ প্ৰতিও আমাক কি কৰে, আকৃষ্ট কৰিলে। কোনো ধৰ্মৰ প্ৰতি আমাৰ বিদ্বেষ নাই, কিন্তু আমাৰ স্বকীয়তা বজাই ৰাখিব লাগিব। আমাৰ নিজে আমি কিয় হীন হৈ যাম? আমাৰ ভাৰতবৰ্ষ কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাছিল আৰু নহয়। তেনে ক্ষেত্ৰত আমি কিয় বিদেশীৰ কিছুমান ব্যৱস্থা আমি কিয় আমাৰ পাকঘৰলৈ নিম? বিদেশীৰ ভগৱানক যিটো উপাসনা পদ্ধতি ইমান বিশাল ভাৰতবৰ্ষই বেলেগৰ পৰা ধাৰ কৰিব লাগে নেকি? এই বিশাল ভাৰতবৰ্ষত ভগৱানক উপাসনা কৰা পদ্ধতিও কি আছে, আমাক মহাপুৰুষসকলে দি গৈছে। এই ভাৰতবৰ্ষত কিমান হাজাৰ হাজাৰ মহাপুৰুষ আছে, ঋষিমুনি আছে, তেওঁলোকে আমাক ভগৱানক পোৱাৰ পথ দি গৈছে। আৰু ভাৰতবৰ্ষৰ দৰে এনেকুৱা দেশ পৃথিৱীত ক'তোৱেই নাই যি দেশে শান্তি দিব পাৰে। অথচ সেই দেশৰ মানুহে যেতিয়া বিদেশীৰ পৰা ধাৰ কৰি ভগৱানক উপাসনা কৰা পদ্ধতি শিকিব লগা হয়, তেতিয়া আমাৰ সঁচাকৈ দুখ লাগে। আমাৰ মনীষীসকলে, বৌদ্ধিক মহলে দুখ কৰে যে ভাৰতবৰ্ষ সঁচাকৈ ইমান তললৈ গ'ল নেকি? নাযায়, কেতিয়াও নাযায়। সেইকাৰণে আমি সদায় সকলো ক্ষেত্ৰতে ভগৱানক উপাসনা কৰা পদ্ধতিৰ ক্ষেত্ৰতো আমি স্বকীয়তা বজাই ৰাখিব লাগে। আমাৰ পূৰ্বপুৰুষে যি কৈ গৈছে, যেনেদৰে শিকাই গৈছে, হয়তো তাক অলপ ঘঁহি পিহি অলপ আমি কি কৰিব পাৰোঁ, ভাৰতীয় সংস্কৃতিৰ আধাৰতে অলপ ঘঁহি পিহি ঠিক কৰিব পাৰোঁ, কিন্তু তাক ওলাই কৰি সম্পূৰ্ণ বিদেশী সংস্কৃতি এটা আমি গ্ৰহণ কৰি ভাৰতীয় সংস্কৃতিক কুঠাৰাঘাত কৰিলে ভাৰত মাতাই কেতিয়াও আমাক আৰু ক্ষমা নকৰে। গতিকে ধন্যবাদ। আমি সকলোৱে আজিৰ এই খিনিৰ দ্বাৰা আমি সকলোৱে যাতে বুজি পাওঁ যে ভাৰতীয় সংস্কৃতিৰ আধাৰত আমি গোটেইখিনি স্বকীয়তা আমি বৰ্তাই ৰাখিম। ভাৰতীয় সংস্কৃতিৰ আধাৰত আমি স্বভাষা, স্ববেশভূষা, স্বভোজন, স্বভোজন আৰু স্বপৰম্পৰা, স্বধৰ্ম এই গোটেইবিলাক আমি বৰ্তাই ৰাখিবলৈ প্ৰয়ত্ন কৰিম। ধন্যবাদ।